হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 9:30মান হৈছে আৰু মই ৰাতিপুৱা শুই উঠিলোঁ। উঠাৰ পাছতে অকণমান য়োগা কৰিলোঁ। তাৰপাছত ৰুটি বনালোঁ। আজি পুৰি বনাইছিলোঁ, পুৰি আৰু তিয়ঁহৰ চব্জি। সেইবিলাক দেখুৱাই নাথাকিলোঁ আৰু সদায় একেখিনি চাই থাকিলে আপোনালোকৰ আমনিও লাগিব পাৰে, সেইকাৰণে আজি নেদেখুৱালোঁ। তাৰপাছত এতিয়া আহিছোঁ হেনা কৰিবলৈ। হেনা গুলি থৈছিলোঁ। মই ৰাতিপুৱা আজি কেইটা বজাত 6টা বজাতে উঠিছোঁ আৰু তাৰপিছতে 6:30মান বজাত এইখিনি হেনাখিনি গুলি পেলাই থৈ দিলোঁ। তাৰপাছতে দিছোঁ মই হেনাৰ লগত দিছোঁ অকণমান কফি পাউডাৰ দিছোঁ, অকণমান টেঙা দিছোঁ আৰু কুহুমীয়া গৰম পানীৰে মই এইখিনি ঘলিছোঁ। তাৰপিছত 2 ঘণ্টামান থৈ দিলোঁ আৰু তাৰপিছত এতিয়া ভাবিছোঁ হেনা কৰি লওঁ। চুলিখিনি বহুত বেয়া হৈ গৈছে আৰু গোটেই চুলি পকি মোৰ শেষ। কেতিয়াবা কৰোঁ আৰু হেনা, নহ'লে কেতিয়াবা ভাজমলো মই সানো বাৰু। ভাজমল সনাৰ পৰা যে চুলিবোৰ বেছি বেয়া হৈ গৈছে, মানে বেছিহে পকিলে নেকি ভাজমল সনাৰ পৰা, এনেকুৱা নিচিনা লাগিছে মানে। তো পটককৈ হেনাটো কৰি লওঁ আৰু চাই যাব ভিডিঅ'। প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি মোৰ, আলসুৱা আদৰৰো পৰিসীমা তুমি মোৰ। ঠিক আছে, হেনাখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া গা পা ধুই আহিলোঁ। অথনিয়ে যে আপোনালোকক দেখুৱাইছিলোঁ হেনা কৰিছিলোঁ, তাৰপাছত আৰু কেমেৰাটো ল'বলৈ মানে সময় পোৱা নাই। ঘৰ চৰ সাৰা মোচা কৰিলোঁ। তাৰপাছতে চব্জি বনালোঁ, মাছ ফ্ৰাই কৰিলোঁ। এইবোৰ কামবিলাক কৰি থাকোঁতে মানে কেমেৰাটো ল'বলৈ সময়ে পোৱা নাই। এতিয়া গা পা ধুই আহিহে লৈছোঁ আৰু এইফালে মই কাপোৰো ধুই আছোঁ, মেচিনত দি দিলোঁ কাপোৰখিনি। আৰু এইফালে চাওক, জবা ফুল ফুলি আছে, ইমান ধুনীয়া কালাৰটো। মোৰ বৰ ভাল লাগে এইটো কালাৰ। আমাৰ কাষৰ ঘৰৰে হয়, তেওঁলোকৰ জবা ফুল ইমান ধুনীয়াকৈ ফুলিছে চাওক। কাপোৰ চাপোৰ ধুই আহিলোঁ। এতিয়া অকণমান ৰ'দতে বহি দিছোঁ। ঠাণ্ডাও লাগিছে কাৰণ মূৰটো ধুই দিলোঁ যে। মানে চুলিখিনি এনেই পানীৰেহে ধুইছোঁ দেই, চেম্পু কাইলৈহে কৰিম। আজি ৰাতি ঠিকছে তেল সানি থ'ম চুলিত, তাৰপাছত কাইলৈ চুলিখিনি ভালদৰে ধুই দিম। আৰু এতিয়া অকণমান বহি লৈছোঁ, তাৰপিছত অলপ দেৰি পিছত ভাত খাম। আৰু আজি মনো গৈছে কলেজলৈ, কাৰণ তাইৰ মানে স্পৰ্টছ আৰম্ভ হৈছে আজিৰ পৰা, কলেজ উইক, তো সেইকাৰণে গৈছে। আৰু এতিয়া অকণমান বহি দিছোঁ। ৰাতিপুৱাৰ পৰা ৰ'দত বহিবলৈ তেনেকৈ সময় নাপাওঁ, অকণমান ৰ'দটো ল'বও লাগে। ভিটামিন ডি মোৰ এনেও কম আছে শৰীৰত, কিন্তু ৰ'দত বহিবলৈ সময় নাপাওঁ। এইফালে আছে ভাত, ৰঙালাও আৰু নিউট্ৰেলা চব্জি বনালোঁ। এইফালে মাছ ফ্ৰাই আৰু দাইল লৈছোঁ। নিউট্ৰেলাৰ চাইজটো ইমান ডাঙৰ, চাওক ইমান ডাঙৰ নিউট্ৰেলা খাই মোৰ ইমান ভাল নালাগে। সৰুটো যে আহে সেইটোহে খাই ভাল লাগে, কিন্তু ইমান টেষ্ট নাই মানে। মই মনুৱে নিউট্ৰেলা খাই বিৰাট ভাল পায়, সেইকাৰণে বনালোঁ আজি। ঠিক আছে, খাই লওঁ। ভাত পানী কেতিয়াবাই খালোঁ, এতিয়া 4টা বাজিবই হ'ল। আৰু এতিয়া এইটো চব পলিথিন লৈ লৈছোঁ। এই জানেনে, আমাৰ আগফালে ডাঙৰ বগৰী গছ এজোপা আছে, ঢেৰ বগৰী লাগিছে। মানে বেছি ভালকৈ পকা নাই দেই, পকিছে আৰু তেনেকৈ পকা নাই। কাইলৈ আমি যাম ডিব্ৰুগড়লৈ, মামাহঁতৰ ঘৰলৈ। মামীয়ে বগৰী খাই বিৰাট ভাল পায়, সেইকাৰণে বগৰী কেইটামান ছিঙি আনো বুলি এইটো পলিথিন লৈ লৈছোঁ। ছিঙি আনোগৈ, আপোনালোককো দেখুৱাম ব'লক বগৰীজোপা কেনেকুৱা হৈছে। এইজোপা চাওক বগৰী, কিমান বগৰী লাগিছে চাওক, লাগিছেনে? একদম তললৈকে হাৱলি লাগিছে, একদম ডাল ভৰি ভৰি লাগিছে বগৰী। এইবোৰ এতিয়া ছিঙি লওঁ, তলতো সৰি আছে। কিমান ধুনীয়াকৈ পকি আছে চাওকচোন। বগৰী দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছে চাগে ন? ঠিক আছে, পটককৈ বুটলি লওঁ, তাৰপিছত লগ পাই আছোঁ। হৈ গ'ল বগৰী ছিঙা, ছিঙি আনিলোঁ আৰু এটা খাই লওঁ। মজা।
এতিয়া বাজিলে 5:30 আৰু মই চাহ একাপো খালোঁ বাৰু লাল চাহ খালোঁ আৰু আজি এতিয়া আপোনালোকক কিবা এটা দেখুৱাম বুলি ভাবিছোঁ এইটো মই এখন ফ্লিপকাৰ্টৰ পৰা এখন য়োগা মেট অৰ্ডাৰ কৰিছিলোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ য়োগা মেটখন এইখন মোৰ আগৰ এখন আছিলে বাৰু য়োগা মেট কিন্তু সেইখন অকণমান বেয়া হৈছে তথাপিতো সেইখন কাম চলি যাব বাৰু কিন্তু এইখন মেট লৈছোঁ মই মুনুৰ কাৰণে কিয়নো তাই মানে এইখন ইমান ধুনীয়া এখন এডাল হেৰি দিছে ভাল এটা ৰেণ্টত পাইছোঁ মই এইখন মই মুনুৰ কাৰণে লৈছোঁ কাৰণ মুনুৱে অকলে মানে য়োগা কৰিবলৈ টান পায় লগতে যদি মই কৰোঁ তেতিয়া কৰে ধুনীয়াকৈ সেইকাৰণে তাইৰ কাৰণে বুলি এইখন লৈছোঁ আৰু য়োগা কৰাটো আমাৰ শৰীৰৰ কাৰণে কিমান ভাল সেইখিনি কথা আৰু ক'বলৈ নাযাওঁ আমি প্ৰত্যেকেই য়োগা কৰিব লাগে ৰাতিপুৱা যিমান দেৰিয়ে হওক আধা ঘণ্টাই হওক 15 মিনিটেই হওক আমি প্ৰত্যেকেই য়োগাখন কৰিব লাগে আমাৰ নিজৰ শৰীৰটোৰ কাৰণে গতিকে সেয়াই ইমান ধুনীয়া লেন্থটো চাওক খুব ধুনীয়া এখন য়োগা মেট ধুনীয়াকৈ হৈ যাব তাইলৈ আৰু মোলৈও ক'ব বাৰু তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে য়োগা কৰে নকৰে তাকো জনাব মই পিছে প্ৰায় কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা বাৰু সময় নিমিলে কিন্তু মই আজি 2021 চনৰ পৰা মই য়োগা কৰি আহিছোঁ আৰু মই তাৰ সুফল পায়ো আহিছোঁ বাৰু দেই সেয়াই আৰু য়োগা মই কেলৈ কৰিবলৈ ল'লোঁ কিহৰ কাৰণে কৰিবলৈ ল'লোঁ সেইটো কথা মই আপোনালোকক পিছত এদিন ভিডিঅ'ত জনাম বাৰু সেয়াই আপোনালোকক দেখুৱালোঁ য়োগা মেটখন যদি আপোনালোকক লাগে মোক ক'ব তেতিয়াহ'লে যদি লাগে তেতিয়া মই কমেণ্ট ছেকশ্যনত লিংকটো দি দিম বাৰু ফ্লিপকাৰ্টৰ পৰা মই পাৰচেছ কৰিছিলোঁ কেনেকুৱা লাগিছে জনাব য়োগা মেটখন আজি ৰাতিপুৱাই আহিলে কিন্তু থৈ দিছিলোঁ আপোনালোকক দেখুৱাওঁ বুলি দেখুৱালোঁ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তলৰ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই